এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ কি হ'ল কি চিন্তা কৰি আছে নাই আজি আকৌ ফোন আহিছিল নেকি নাই অহা তুমি কি মাতটো একেবাৰে ধৰিব পৰা নাই নাই পৰা বাছুৰ মাত নহয়তো নহয় কিন্তু আপুনি বাছুৰ মাত বুলি কিয় সুধিলে নাই নাই এনেই মানে আন কোনে ফোন কৰিব পাৰে মই ধৰিব পৰা নাই তাৰ মানে বহুতে সোনকালে যাব পাৰিব সোনকালে গ'লেই ভাল নহ'লে বিমলে দিগদাৰি দি থাকিব স্মিতা কথাটো ক'বাচোন বাকী অন্য সমস্যা একো নাপায় বৈ এটাত অকলে পাৰিবনে এতিয়াহে আচলতে তেওঁ বুজি পাইছে তেওঁ কি কি ভুল কৰিছে সেইবাবে মই স্মিতাক বিশেষ দুখ দিয়া নাই নুপুৰৰ সৈতে এতিয়া সুখত থাকিলেই হ'ল আৰু আপুনি মোৰনো কি তুমি আছা প্ৰান্তনু আছে এনেকৈ বাকী সময়ছোৱা পাৰ কৰি দিম দিয়া আগতে প্ৰান্তনুৰ বাবে চিন্তা আছিল এতিয়া সেয়াও নাইকিয়া হ'ল মুঠতে চবৰে ভাল হ'ব লাগে সকলো সুখী হ'ব লাগে বাদ দিয়া এইবোৰ আধাৰশিলা অনুষ্ঠানটো ভালকৈ পাতিবা দত্ত ইণ্ডাষ্ট্ৰীৰ নতুন যাত্ৰা আৰম্ভ হ'বলৈ ওলাইছে কিন্তু দাদাজনো এনেকৈ সুখী হ'ব পাৰিব যদিও তেওঁ দেখুওৱা নাই ভিতৰে ভিতৰে বহুত দুখ কঢ়িয়াই লৈ ফুৰিছে কাকনো ক'ব কস্তুৰীৰ ফোন আকৌ কিনো কম এতিয়া তাইক এতিয়া ক'লে তাইৰ মানসিক অশান্তিহে হ'ব কেতিয়াবা কেতিয়াবা বৰ অসহায় হৈ পৰোঁ বায়ে ফোনটো নধৰিলে কিয় ক'ৰবাত ব্যস্ত হৈ আছে চাগে বাক বৌৰ কথাটো জনাব পৰা হ'লে ভাল আছিল বৌ যে এনেকৈ সলনি হ'ব একদম ভাবিবই নোৱাৰি কিয় তই মাতিছিল নেকি মাতিছিলোঁ তই বৌক পিলকেইটা আৰু ভিটামিন দিয়াৰ বাবে গালি পাৰিছিলি নেকি মই একো উলিওৱাই নাই এনেই নিজৰ মূৰটো গৰম কৰা পাতে কি হ'ব তাই মানিব জানো নিজৰ দুখটো হ'ব দে তই দৰৱকেইটা মনে মনে পেলাই দিবি নহ'লে ডাইৰেক্ট নাখাওঁ বুলি কৈ দিবি জীৱনত একো ভাল চিন্তা কৰিবলৈ নিশিকিলে চাগে উফ ৰচোন সেইকেইটা একো বেয়া দৰৱ নহয় মই ডক্টৰকো সুধিলোঁ ভাল দৰৱ খাব পাৰিম বুলি কৈছে খালি মই খাই থকা এটা দৰৱ বন্ধ কৰিবলৈ দিছে কি তাৰমানে তোক অপকাৰ কৰিবলৈ দৰৱকেইটা নাই দিয়া নেকি নাই দিয়া আটাইকেইখন এনঅ'চি আহিলনে আহিলে কিন্তু পলিউশ্যন বৰ্ডৰখন অহা নাই আৰু কিবা চাব বাকী আছে বোলে আৰু মেডিকেল বৰ্ডৰ পৰাও ৰিপৰ্ট আহিবলৈ বাকী আছে এই কাগজ পত্ৰবোৰে কামবোৰ বহুত লেট কৰে দাদাই কৈছিল আধাৰশিলাৰ ডেট এটা ঠিক কৰিব লাগে আৰু কোনে কৰিব সেইটো ঠিক কৰিব লাগিব হ'ব কোনোবা এজনে কৰিলেই হ'ল ৰ'বাচোন নুপুৰক দেখা নাই যে তুমি কালি লগ নকৰিলা নেকি
কি হ'ল আমাৰ ৰুমত থাকোঁতে দেখোন তুমি হিংসাত ক'ব নোৱাৰাই হৈ গৈছিলা এতিয়া দুদিন নেদেখোঁতে হিচাপ লগালা এনেই সুধিছোঁ ল'ৰাটোৰ কথাবোৰে মাজে মাজে জমাই থাকে অকণমান হাঁহিবলৈ পাওঁ এনেতো দৰ্শনাকে বিয়া কৰালোঁ নে কিবা গভীৰ দৰ্শনাকে বিয়া কৰালোঁ ভাবিয়ে নাপাওঁ তাৰমানে ক'ব খুজিছা মই হাঁহি ফূৰ্তি কৰিব নাজানো জানো কিন্তু হাঁহিবা কেনেকৈ সমস্যাবোৰে কেতিয়াবা লগ এৰা দিলেহে এনেও নুপুৰ কেইদিনমানহে থাকিব মুম্বাইত সৰু ফ্লেট এটা ঠিক কৰিছে আচ্ছা বৌ মানে মুম্বাইত থাকিব অঁ এনে ভাল কাম কৰিলে পুৰস্কাৰ পায় সেইটো জানো কিন্তু বেয়া কাম কৰিলে যে পুৰস্কাৰ পাব পাৰে আমাৰ ঘৰখনে প্ৰমাণ ইমান ডাঙৰ প্ৰবঞ্চনা অপৰাধ কৰাৰ পাছতো মুম্বাইত ফ্লেট বাহ মানিছোঁ প্ৰান্তনু সকলো কথা জনাৰ পাছত কিনো একেটা কথাতে লাগি আছা লগা নাই কথাটোহে কৈছোঁ যিয়ে এইবোৰ কথা জানে সকলোৱে ক'ব হ'ব বেলেগৰ কথা নালাগে দাদাই এইবোৰ বৌৰ কাৰণে কৰা নাই নহয় নুপুৰৰ কাৰণে কৰিছে যাতে নুপুৰে কষ্ট নাপায় কথা একেটাই হ'ব দিয়া মই এনেহে কৈছোঁ তুমি অফিচলৈ গৈ বাকী কামবোৰ চাবা মই গৈ পেলাই ছাইটটো চাই আহিম আৰ্ট ফিলিঙৰ কামটো মাৰ্চতেই শেষ কৰিব লাগিব অঁ ৰ'বাচোন ভাৱনালৈ ফোন এটা কৰিবাচোন মোক কেতিয়াবা কুণ্ডিল ছাৰে ক'লে কিবা বোলে প্ৰব্লেম হৈছে হ'ব দিয়া কস্তুৰী এইবোৰ নকৰিলেও হ'ব শুনাচোন তুমি দৰৱকেইটা খাই আছা খাই আছো খাই থাকিবা বুজিছা ভাল হ'লেতো ভালেই কিন্তু বেয়া হ'লেও তুমি চিন্তা কৰিব নালাগে বয়সনো তোমাৰ কিমান হৈছে তাতে আৰু বিবেকো নাই ঘূৰি আহিবও পাৰে নাহিবও পাৰে বিবেক আহিব বায়ে কৈছে বা কোন বা বা মানে সি মানে বিবেক য'ত থাকে তাৰ মানুহগৰাকীৰ কথা কৈছো অঁ আহিলেতো ভালেই যদি নাহে তুমি অকলে সন্তানটো কেনেকৈ ডাঙৰ কৰিবা ভালেই হৈছে দিয়া পাছত ধুনীয়াকৈ প্লেন কৰি জন্ম দিব পাৰিবা আৰু বিবেক যদি নাহে মানে মই কথাটোহে কৈছোঁ হা যদি সি নাহে তুমিতো বেলেগ আকৌ বিয়া পাতিব লাগিব ন আৰু কেঁচুৱা থকা মাকক কোনে বিয়া কৰাব গতিকে ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে মুঠতে তুমি মানুহজনী ভাল হৈ থাকিব লাগে হ'ব মই আহিছো বুজিছা মই ডেটতকৈ আগতে জন্ম দিম বুলি ভাবিছোঁ মানে ভাল তাৰিখ এটাত মোৰতো ল'ৰাই হ'ব চাগে নামটো ঠিক কৰি থৈছোৱেই নহ'লে মোৰ ভাগৰ ইমানবোৰ সম্পত্তি কোনে খাব হ'ব মোৰ অলপ কাম আছে তুমি কিন্তু একো কাম নকৰিবা দেই আৰু মই ৰূপম আজি ওলাই যাম বুলি ভাবিছোঁ তুমিও ওলাবা মনটো ভাল লাগিব তোমাৰ আরে ইমান ভাল খবৰ এটা আছে মই দেখোন গমেই নাপাওঁ চাৰিওফালে দেখোন জয় জয় মই অ'ৰা ভাগিন বাৰী এই 200 টকাৰে নহ'ব দেই ৰূপম দি দিয়াহে আৰু কেইটামান এই সময়ত ভিক্ষাৰীক দান দিলে ভাল কি ক'লা মই ভিক্ষাৰী যিয়ে ভিক্ষা খোজে সি ভিক্ষাৰীয়ে হ'ব ন দি দিয়াহে 500 টকা কেছ নাই নহয় মোৰ লগত এতিয়া হ'ব আপুনি ঘৰলৈ আহিব ভালকৈ খুৱায়ো পঠাম পইচাও দিম যিয়ে নহওক ৰূপমৰ মোমাইক হয় যেতিয়া রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ
হেল্ল' শুন এনেকৈ আৰু ফোন কৰি নাথাক কেছটো সোনকালে উদ্য কৰ নহ'লে তোৰ সকলো ফটো ভাইৰেল কৰি দিম আৰু পুলিচক জনাই একো লাভ নাই হেল্ল' বাসু নেকি বাসু হয় জানো কিন্তু কথা কোৱাৰ কি হ'ল আকৌ ফোন আহিছিল নেকি অঁ আকৌ আহিছিল শুনা তুমি ফোন ৰিচিভহে নকৰিবা ৰিচিভ কৰিলে যিয়ে কৰিছে সি সুবিধা পাব যিমানে অতীতক পাহৰিবলৈ চেষ্টা কৰিছোঁ সিমানে অতীতে মোক আজুৰি আজুৰি শেষ কৰি দিব বিচাৰিছে একো নহয় দিয়া পুলিচক জনাইছে নহয় যিয়ে কৰিছে ধৰা পৰিব এখেতলৈহে বেয়া লাগিছে কিমান আৰু আমাৰ লগত লাগি থাকিব কিমান চম্ভালিব সি পাৰিব তাৰ ওপৰত মোৰ বিশ্বাস আছে শুনা ফোন কৰিলে তুমি ফোন নধৰিবা আৰু শুনা ভয় নকৰিবা মই আছো নহয় আৰে 30 টকাহে 30 টকাৰ কাৰণে তই মোক এনেকৈ ৰাখি থবি নেকি দি দিম তোৰ পইচা ভোক লাগিছে কাৰণেহে খাইছোঁ আৰে ভাগিন বোৱাৰী ঐ দেখিছ এয়া মোৰ ভাগিন হয় আৰু এয়া ভাগিন বোৱাৰী দত্ত ইণ্ডাষ্ট্ৰীৰ মালিক হয় হ'ব দিয়ক বন্ধ কৰ এইবোৰ মানে হেৰি হ'ল জেপত পইচা একেবাৰে নাই নাই মানে ফুটা কৰি এটাও নাই এইটো লওক আৰু শুনক মোক ক'তো ভাগিন বুলি চিনাকি নিদিব মই আপোনাৰ ভাগিন নহয় শুনিলে নহয় বোলে নহয় না ৰ'বচোন ৰ'বা আৰে ইমান ভাল খবৰ এটা আছে মই দেখোন গমেই নাপাওঁ চাৰিওফালে দেখোন জয় জয় মই অ'ৰা ভাগিন বোৱাৰী এই 200 টকাৰে নহ'ব দেই ৰূপম দি দিয়াহে আৰু কেইটামান এই সময়ত ভিক্ষাৰীক দান দিলে ভাল কি ক'লা মই ভিক্ষাৰী যিয়ে ভিক্ষা খোজে সি ভিক্ষাৰীয়ে হ'ব ন দি দিয়াহে 500 টকা কেছ নাই নহয় মোৰ লগত এতিয়া হ'ব আপুনি ঘৰলৈ আহিব ভালকৈ খুৱায়ো পঠাম পইচাও দিম যিয়ে নহওক ৰূপমৰ মোমাইক হয় যেতিয়া এই মানুহটোক ঘৰলৈকে মাতিব লাগে আহক দিয়া আহিব হেৰা মই ভোকত ঘূৰি ফুৰিছোঁ পইচাৰ কাৰণে হাহাকাৰ কৰি ঘূৰি ফুৰিছোঁ আৰু যে এটা এটিএম আছিল মই পাহৰি গৈছিলোঁ নুপুৰক মোৰ পৰা বিমলে কাঢ়ি লৈ যাব বৌ তুমি একো চিন্তা নকৰিবা নুপুৰক তোমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে আমি আছো মোৰ যদি কিবা এটা হয় নুপুৰক কিন্তু চাবা কেতিয়াও বিমলক নুপুৰক কাষ চাপিব নিদিবা সি এটা ৰাক্ষস হয় নুপুৰক নি ক'ৰবাত বেছি দিবগৈ একো নহয় বৌ চোৱা মুম্বাইত ফ্লেট ৰেডি আছে এসপ্তাহৰ ভিতৰতে তুমি নুপুৰক লৈ মুম্বাইলৈ গুচি যাবা দাদাই তাত সকলো ব্যৱস্থা কৰি থৈছে রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ বাহিৰতে থাকিল যে ভিতৰলৈ কিয় নগ'ল অ' ছাৰ থানা বুলি ক'লে কিবা ভয় ভয় লাগে বাহিৰত ৰৈ থাকোঁতে মই মানুহটো জ্বৰত ঘমা দি ঘামিছোঁ ভিতৰলৈ গ'লেতো আৰু বহুত কিবা কিবি হৈ যাব আৰে থানালৈ ইমান ভয় লাগে কিয় সোমাই গ'লেই পুলিচ ছাৰহঁতে যেনেকৈ চায় যেন পৃথিৱীৰ মষ্ট ৱান্টেড ক্ৰিমিনেলটোক আজিয়ে হাতে লোতে ধৰা পেলাইছে তাৰমানে পুলিচলৈ ভয় হ'ব দিয়ক বহুতবাৰ পিঠিত ফুল বাচি থৈছে তাকো মিছামিছিকৈ পিছে ছাৰ কি ক'লে কথাটো হয় আজি এমাহৰ আগতে জামিন পালে কেছটো লৈছে তাক ইমিডিয়েট এৰেষ্ট কৰিব এনেও থানাত মাজে মাজে হাজিৰ হ'ব লাগে সি বোলে হাজিৰো হোৱা নাই তাৰমানে সি কৰাটোৱে খাটাং নেকি তাৰ বাদে কোনে কৰিব কাৰণ এই কেছটোত জড়িত সিহে বাহিৰত আছে এৰা অ' ছাৰ এটা কথা
ই কিন্তু আপোনাক দিগদাৰ দিয়ে থাকিব, শান্তিত থাকিবলৈ নিদিব। আৰু ছাৰ মই কথা এটা ভাবিছোঁ, সি যদি ফটোবোৰ ভাইৰেল কৰি দিয়ে আপোনাৰ মান ইজ্জত চব শেষ হৈ যাব। হ'ব, মোৰ মান ইজ্জতৰ কথা চিন্তা কৰিব নালাগে। এনেই আপোনাক পুলিচে ফুল বচা নাই, কিবা এটাতো কৰিছিল। শুনিছোঁ দুদিনমানৰ আগত বোলে আপোনাক জুৱা খেলৰ টেবুলৰ পৰাও খেদিছে। সেইবোৰ চব মিছা কথা ছাৰ, কোনোবাই আপোনাক এনেই লগাইছে। হ'ব দিয়ক, মই আহিছোঁ। যদি কামটো বাসু বোলাটোৱে কৰিছে তেন্তে বহুত সাৱধান হ'ব লাগিব। শুনা, নুপুৰ তোমাৰ ল'ৰা নহয়, মোৰ ল'ৰা। তাক মই তোমাক কেতিয়াও নিদিওঁ। আৰু এই পইচা চইচা মোৰ এতিয়া একো নাই। তুমি মোক মাৰি পেলালেও মই তোমাক পইচা দিব পৰা ক্ষমতা নাই। আৰু নুপুৰক মই কেতিয়াও নিদিওঁ। আৰে আৰে পইচাও নিদিবি, ল'ৰাও নিদিবি, সেইটো কেনেকৈ হ'ব? পইচা দিব নোৱাৰা ল'ৰা দে। এটা কথা দে কিন্তু স্মিতা, কথা কিন্তু বহুত বেয়া হৈ যাব। তইতো মোক বহুত ভালকৈ জান। কি বেয়া কৰিবা মোৰ? তোমাৰ লগত মই যিদিনাখন বিয়া হৈছিলো সেইদিনাখনে মোৰ যিমান বেয়া হ'বলগীয়া আছিলে হ'ল। আৰু কি কৰিবা তুমি? মোক মাৰি পেলাবা, মাৰি পেলোৱা। তথাপিও মই তোমাক নুপুৰক নিদিওঁ। তোক মাৰিলে মোৰ কি লাভ হ'ব? কি লাভ হ'ব? স্মিতা, তোক কিন্তু মই লাষ্ট ৱাৰ্ণিং দিছো দেই। ল'ৰা কিন্তু মোক লাগিবই, নহ'লে কিন্তু মই নুপুৰক যদি তই মোৰ পৰা কাঢ়ি নিবলৈ চেষ্টা কৰ নহয়, মই তোক মাৰি পেলাম। মই নুপুৰৰ বাবে জীয়াই আছো, শুনিলি নহয়? মাৰি পেলাম মই তোক। হেল্ল', মোৰে ভুল, মই তাক ইমান সুবিধা দিলো। দৰ্শনা, নুপুৰক মোৰ পৰা বিমলে কাঢ়ি লৈ যাব। বৌ, তুমি একো চিন্তা নকৰিবা। নুপুৰক তোমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে, আমি আছো। মোৰ যদি কিবা এটা হয় নুপুৰক কিন্তু চাবা, কেতিয়াও বিমলক নুপুৰক কাষ চাপিব নিদিবা। সি এটা ৰাক্ষস হয়, নুপুৰক নি ক'ৰবাত বেচি দিবগৈ। একো নহয় বৌ, চোৱা মুম্বাইত ফ্লেট ৰেডি আছে। এসপ্তাহৰ ভিতৰতে তুমি নুপুৰক লৈ মুম্বাইলৈ গুচি যাবা। দাদাই তাত সকলো ব্যৱস্থা কৰি থৈছে। বিমলৰ বাবে নুপুৰক লৈ সোনকালে ইয়াৰ পৰা গুচি যোৱাই ভাল। হ'ব, পিছে নুপুৰ ক'ত? ইয়াতে আছিলে, ক'তনো গ'ল? বাহিৰলৈ গ'ল নেকি সি? নাই, যাব নোৱাৰে, চিকিউৰিটিয়ে যাব নিদিয়ে। নুপুৰ, নুপুৰ, এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ। কিনো পালো, কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ। এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ। কিনো পালো, কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ। পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি, দুটি শব্দ